নমস্কাৰ ৰাইজ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ। মানে একচুৱেলি আজিকালি কি হৈছে, মই ভিডিঅ' বনোৱা তেনেকৈ সময় নাপাওঁ। মানে মই বেলেগ এটা কামত আৰু সোমাইছোঁ। আপোনালোকক আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে আমাৰ ইয়াতে ওচৰতে এটা ইটা বনোৱা কোম্পানী আছে, তাত মানে মই হিচাপ নিকাচবিলাক ৰখা কাম কৰি আছোঁ। তাৰ বাবে মানে ভিডিঅ' বনোৱা তেনেকৈ টাইম নাপাওঁ। আজি সময় পালোঁ, টাইম পালোঁ, তাৰ বাবে আপোনালোকক এটা ভিডিঅ' বনাই দিবলৈ ওলাইছোঁ। আপোনালোকে হয়তো বহুতো নতুন পালক হওক বা পুৰণি পালক হওক, কিছুমানে নাজানে যে মাইকী গাহৰি এটা যদি হিটত নাহে তেতিয়াহ'লে আমি কি উপায় কৰি পেলাই মাইকী গাহৰিটো হিটত আনিব পাৰোঁ। মানে সময়টো হৈ যোৱাৰ পিছত, মানে বয়সটো হোৱাৰ পিছত, এতিয়া পোৱালি এটাক আমি যিমান যি নকৰোঁ পোৱালিটো হিটত নাহে। কিন্তু যদি তাৰ বয়সটো হৈছে হিটত আহিবৰ, কিন্তু হিটত অহা নাই, তেতিয়া আমি কি কৰিব লাগে, সেই বিষয়ে আজি আপোনালোকক মই ভিডিঅ'টোৰ যোগেদি অকণমান জনাবলৈ ওলাইছোঁ। মোৰ এই মাইকী গাহৰিকেইটা পোৱালি যে হৈছিল, পোৱালিকেইটা মোৰ বিক্ৰী হ'ল, 3টা আছে, সেই 3টা মই ৰাখিম। আৰু এতিয়া এইকেইটা মোৰ হিটত অহা নাছিল বহুত দিনলৈ। তাৰপিছত মই তেনেকুৱা এটা ব্যৱস্থা কৰিলোঁ, যাৰ ফলত হিটত আহি গ'ল। আপোনালোকৰো যদি তেনেকুৱা নতুন মাইকী গাহৰি হওক বা পোৱালি দিয়া মাইকী গাহৰি হওক, যদি নেক্সট পুনৰ হিটত নাহে, তেতিয়াহ'লে আমি কি কৰিব লাগে, সেইটো আজি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাব। আহক, মই গাহৰিটো দেখুৱাই আছোঁ আৰু ভিডিঅ'টো গাহৰিটোৰ ফালে কৰিছোঁ, আৰু আপোনালোকে চাই যাওক আৰু কথাখিনি শুনি যাওক, আমি কেনেকৈ এটা গাহৰি হিটত আনিব লাগে। প্ৰথম কথা হ'ল কি, গাহৰি এটা যদি হিটত নাহে আপোনাৰ, তেতিয়াহ'লে আপোনাৰ তাৰ বিভিন্ন ধৰণৰ কথা থাকিব পাৰে, মানে কাৰণ থাকিব পাৰে। প্ৰথমটো হ'ল কি, আপোনাৰ যদি গাহৰিটোত কিবা পেটত পেলু হৈ আছে, নাইবা কিবা যদি বীজাণু সোমাই আছে, তেতিয়াহ'লে হয়তো গাহৰিটোৰ মানে হিটত নাহিব পাৰে। আৰু সেইকেইটা যদি হোৱা নাই, তেতিয়াহ'লে আপোনাৰ হয়তো নেক্সট কথাটো হ'ব পাৰে কি, গাহৰিটোৰ কিবা এটা কেলছিয়াম হওক বা আইৰণ হওক, তেনেকুৱা কিবা ভিটামিন কিবা এটা অভাৱ হৈ আছে, যাৰ ফলত মানে গাহৰিটো হিটত নাহে। এতিয়া প্ৰথম আমি কি কৰিব লাগিব, যদি আমাৰ গাহৰিটো হিটত নাহে, মোৰ এইটো গাহৰিটো যে দেখিছে, এইটো গাহৰি পোৱালি হোৱাৰ পিছত মানে পোৱালি পৰাই গাখীৰ এৰিলে, তাৰপাছত তথাপি মানে হিটত অহা নাছিল। তেতিয়া মই কি কৰিলোঁ, ইয়াক মই প্ৰথম পেলুৰ মেডিচিনটো খুৱাই দিলোঁ। মানে পেটত পেলু হ'লে যে যিটো মেডিচিন খুৱাই, সেইটো খুৱাই দিলোঁ। আৰু পেলুৰ মেডিচিনটোৱে আপোনাৰ কেনেকুৱা কাম কৰে, যদি পেটত পেলু থাকে, পেলুবিলাক মাৰি পেলাই। আৰু পেলু নাথাকিলেও যদি পেটৰ ভিতৰত কিবা বীজাণু থাকে, মানে এবাৰ পোৱালি হৈ গৈছে, পোৱালিটো হোৱাৰ পিছত পেটত কিছুমান কিবা নানান ধৰণৰ বীজাণু থাকি যাব পাৰে, সেই বীজাণুবোৰ থাকিলেও মানে গাহৰিটো হিটত নাহিব পাৰে। সেই বীজাণুবিলাকো পেলুৰ মেডিচিনটোৱে উলিয়াই দিয়ে। পেলুৰ মেডিচিনটো খোৱাৰ পিছত আমাৰ প্ৰথম কি হয়, যিকোনো জীৱ জন্তুৰ ক্ষেত্ৰতে, মানুহৰ ক্ষেত্ৰতো এইটো, পেলুৰ মেডিচিন খোৱালে এই জন্তুবিলাক অকণমান দুৰ্বল হয়, মানে লিভাৰটো। তাৰ বাবে পেলুৰ মেডিচিন খোৱাৰ পিছত লিভাৰৰ মেডিচিনটো খোৱাটো অত্যন্ত জৰুৰী। আৰু লগতে লিভাৰৰ মেডিচিনটো খোৱাৰ পিছত আমি গাহৰিটো যিহেতু হিটত অহা নাই, হয়তো পেলুৰ কাৰণে নহ'বও পাৰে বা বেক্টেৰিয়াৰ বীজাণুৰ কাৰণে নহ'বও পাৰে, কিবা বেলেগ আইৰণ বা আপোনাৰ কেলছিয়াম তেনেকুৱা ধৰণৰ কিবা এটা অভাৱ হৈ থাকিব পাৰে। তাৰ বাবে আমি যদি মিনাৰেল মিক্সাৰটো খুৱাই দিওঁ, মানে লিভাৰৰ মেডিচিনটোৰ লগতে মিনাৰেল মিক্সাৰটো যদি খুৱাই দিওঁ, তেতিয়া মিনাৰেল মিক্সাৰটোত আপোনাৰ কেলছিয়াম, আইৰণ, ফচফৰাছ, জিংক, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট মিক্স হৈ থাকে। আৰু সিহঁতে যোনটো বস্তুৰ অভাৱ হয়, সেইটো হিচাপত কাম কৰে। আৰু তাৰ ফলত কি হয়, গাহৰিটোৱে গোটেইখিনি যিখিনি পাব লগা, মানে দেহত পাব লগা এনাৰ্জি আছিল, কিবা কিবি পাব লগা আছিল, সেই গোটেইখিনি পাই যায়। আৰু তেতিয়া গাহৰিটো হিটত আহি যায়। প্ৰথম আপুনি এদিন পেলুৰ মেডিচিনটো খুৱাই দিলে, তাৰপিছত 3দিন 4দিন আপুনি ৰাতিপুৱা লিভাৰৰটো খুৱাই দিলে, আৰু ধৰক সন্ধিয়া দানাৰ লগত মিক্স কৰি দিলে মিনাৰেল মিক্সাৰটো। আৰু মিনাৰেল মিক্সাৰ হওক বা লিভাৰৰ হওক বা পেলুৰ মেডিচিন হওক, যিকোনো ভেটেনাৰী দোকানত গৈ আপুনি কৈ দিলে হ'ল, আপোনাক সেইমতে দি দিব। বয়স সুধিব, কিমান ওজন আছে গাহৰিটোৰ সেইটো সুধিব, সেইমতে আপোনালোকে কিমান খুৱাব লাগিব, তাত ধুনীয়াকৈ আপোনাক সুধিলে কৈ দিব। যদি আপোনালোকে সেইটোও মোৰ পৰা জানি ল'ব বিচাৰে, তেতিয়াহ'লে মই এটা ভিডিঅ' বনাই আপোনালোকক দি দিম বাৰু নেক্সট ভিডিঅ'টোত। এতিয়া এই দুটা গাহৰিৰ মোৰ পোৱালি একেদিনাই হৈছিল, আৰু পোৱালি গোটেইখিনি প্ৰায় বিক্ৰী হৈ গ'ল। এটাৰ 10টা পোৱালি হৈছিল, এটাৰ 9টা হৈছিল, 19টা পোৱালিৰ মই 16টা পোৱালি বিক্ৰী কৰিলোঁ। বাকী 3টা আছে মোৰ, সেই 3টা ৰাখিম, মই নিজে পালন কৰিম সেইকেইটাক।
দুটা মতা আছে আৰু এটা মাইকী আছে। সেইকেইটা মাইকীটো মই ছাৰ্ভিচ কৰাৰ কাৰণে ৰাখিছোঁ। ইয়াৰ এই দুটা হিটতো অহা নাছিল, তাৰ বাবে মই এই দুটাক সেইটো উপায়টো কৰিলোঁ আপোনালোক যিটো কৰিলোঁ এইমাত্ৰ। আৰু ইয়াৰ এইটো মই ছাৰ্ভিচ কৰাইছোঁ, এইটো হিটত আহি গ'ল, তাৰপিছত এইটো ছাৰ্ভিচ দি দিলোঁ। আৰু এইটো কিন্তু মানে হিট হ'ল নে নহ'ল, হিটত আহিছিল কিন্তু মানে ছাৰ্ভিচটো কনফাৰ্ম হ'ল নে নহয় সেইটো মই ঠিক ক'ব পৰা নাই। মানে মোৰ যিটো মতা আছে বৰ্তমান, সেই মতাটো মানে দিনত এইটো কৰিছিলোঁ বগাটোক, আৰু এইটো গাহৰিটো মই ৰাতি মানে সেইটোৰ লগত লগ কৰি থৈ দিছিলোঁ মতাটোৰ লগত। গতিকে ৰাতি হ'ল নে হোৱা নাই সেইটো ঠিক ক'ব পৰা নাই। আৰু 21 দিন পিছত নেক্সট পুনৰ হিটত আহি যায়, তেতিয়াহে মই মানে গম পাম এইটো যদি মানে কনফাৰ্ম হোৱা নাই আকৌ হিটত আহি যাব। কিন্তু সেইটো হৈছে, সেইটো হোৱাটো চিয়'ৰ বগাটো। সেইটো 21 দিন হোৱা নাই যদিও মানে সেইটো দিনত কৰিছিলোঁ ছাৰ্ভিচটো, গতিকে মই নিজে দেখিছোঁ সেইটো হৈ গৈছে কনফাৰ্ম। কিন্তু এইটো নহ'বও পাৰে, এইটো আকৌ পুনৰ হিটত আহিলে আকৌ পুনৰ ছাৰ্ভিচ কৰাব লাগিব। ইফালে মই আপোনালোকক এইখিনিতে আৰু এটা কথা জনাবলৈ ওলাইছোঁ। মোৰ যি তিনিটা পোৱালি ৰাখিছোঁ, সেই তিনিটা পোৱালিৰ এটা মাইকী ৰাখিছোঁ আৰু দুটা মতা ৰাখিছোঁ। আৰু মতা দুটা মই এতিয়ালৈ খাচী কৰা নাই, আৰু খাচী এই দুটা নকৰোঁ। যদি কোনোবা আপোনালোকক পিছত মতাৰ প্ৰয়োজন হয়, মানে মতা গাহৰিৰ প্ৰয়োজন হয়, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মই মোটামুটি সেই দুটা আৰু 3-4 মাহ পিছত বিক্ৰী কৰি দিম। মানে মতাই বিক্ৰী কৰি দিম, মানে খাচী নকৰোঁ। এইকেইটা আপোনালোকে যদি এই দুটা দেখিছেনে, এইটো এটা মতা বগা থকাটো, আৰু সেইটো বগা থকাটো এটা মতা, আৰু এইটো মাইকী, সেইটো মই ৰাখিম। আৰু ইহঁতও মানে আপোনালোকে যদি মতা হিচাপে নিব বিচাৰে মোৰ লগত যোগাযোগ কৰিলে হ'ল। এতিয়া ইহঁতে ছাৰ্ভিচ কৰিব পৰা হোৱা নাই, আৰু মোটামুটি 3 মাহ পিছত ইহঁতে ছাৰ্ভিচ কৰিব পৰা হৈ যাব। ইহঁতক পেলুৰ মেডিচিন খুৱাব লগা হৈ আছে। মই আপোনালোক ক'লোৱে মাত্ৰ, মানে ভিডিঅ' বনোৱা সময় পোৱা নাই, লগতে ভেটেনেৰীত যোৱাও সময় পোৱা নাই। আৰু এইটো মই মতা আনিছোঁ নতুনকৈ, মোৰ বন্ধু এজনৰে দুটা মতা আছিল, তাৰে এটা মই লৈ আহিলোঁ ছাৰ্ভিচ কৰাৰ বাবে। আৰু এটা আছে, তাৰ মতা এটা আছে এনেকুৱা একে চাইজৰে। যদি কোনোবাক লাগে সেইটো মোক যোগাযোগ কৰি দিব, মই তাৰ লগত আপোনালোক যোগাযোগ কৰি দিম। সেইটোও বিক্ৰী কৰিব, মানে মতাটো মানে খাচী কৰা নাছিল। এই বেমাৰৰ সময়ত মানে কিনি আনিছিল গাহৰি, যেতিয়া বিভিন্ন ধৰণৰ বেমাৰ হৈছিল, গাহৰিবিলাক মৰি আছিল, তেতিয়া কিনি আনিছিল। আৰু তেতিয়া মানে ভয়তে খাচী কৰিলে মানে ডক্তৰে কিবা কিবি মেডিচিন ইউজ কৰে, একে বেজি ইউজ কৰিব পাৰে বুলি ভাবি মানে খাচী কৰিব ডক্তৰক মতা নাছিল। তেনেকৈ খাচী নকৰোঁতে তেনেকৈ ডাঙৰ হ'ল, আৰু এতিয়া মানে বহুত ডাঙৰ হৈছে কাৰণে খাচী কৰিব বিচৰা নাই, আৰু মতাই বিক্ৰী কৰি দিব। যদি কোনোবাক লাগে মানে গাহৰি ছাৰ্ভিচ কৰাৰ বাবে মতা গাহৰি, তেতিয়াহ'লে সেইটো পাই যাব। এইটোতো ময়ে ৰাখিম বাৰু। আৰু ইফালে এই দুটা আছে, এই দুটাতো মই আপোনালোক কৈছিলোঁ, এইটো হ'ল লোকেলৰ মাইকী, আৰু সেইটো হ'ল F2। এই দুটা হিটত আহিবৰ সময় হৈছে, এইটোতো হিটত আহিবৰ সময় হৈ গৈছে, কিন্তু ইয়াক মানে পেলুৰ মেডিচিনটো খুৱাব লাগিব। পেলুৰ মেডিচিন আনিব লাগিব ভেটেনাৰীৰ পৰা, আনি পেলাই খুৱাব লাগিব। মই সময়ৰ অভাৱত মানে এইখিনি কাম কৰিব পৰা নাই। আৰু ইহঁতক মই মানে 2 দিনমান পাছত ছাৰ্ভিচ কৰাম বুলি ভাবি আছোঁ, এটা কাৰণতে, কাৰণ তাত থকা সেই দুটাক এই 2 দিন আগত ছাৰ্ভিচ কৰালোঁ, আৰু একেলগে পোৱালিবিলাক হ'লে অসুবিধা হয় কিছু, তাৰ বাবে মানে ইহঁতকেইটাক অকণমান ড্ৰপ কৰি থৈ দিছোঁ। মানে পেলুৰ মেডিচিন খুৱাই মিনাৰেল মিক্সাৰ খোৱালে হিটত আহি যাব। ইহঁত 2 দিনমান যাবলৈ দিছোঁ, আৰু 10-15 দিন, তাৰপিছত ইহঁতকো দি দিম। আৰু এই তিনিটা হ'ল খাচী তিনিটা, ইহঁতক আৰু মোটামুটি 2-3 মাহ পিছত বিক্ৰী কৰি দিব পৰা হ'ব। আজি গঁৰাল চাফা কৰা হোৱা নাই, অকণমান পিছত চাফা কৰি দিম বাৰু। আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু দুটা মোৰ লোকেল খাচী আছিল নহয়, সেই দুটা বিক্ৰী কৰি দিলোঁ। এইখন গঁৰালত আছিল, বৰ্তমান এখন খালী হৈছে। লোকেল খাচী দুটা বিক্ৰী কৰি দিলোঁ। যি নহওক বাৰু, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিছোঁ। যদি কোনোবাই কিবা বুজি পোৱা নাই মোক মেছেজ কৰিলে হ'ল, মই জনাই দিম, বা কমেণ্ট কৰিলে হ'ল, বা মোৰ নম্বৰটো স্ক্ৰীণত আপোনালোকক দি দিছোঁ। কিবা মোৰ লগত কথা পাতিব লগা থাকিলে, সুধিব লগা থাকিলে মোক ফোন কৰিব বা হোৱাটছএপত মেছেজ কৰিব। ধন্যবাদ।